আৰু এইফালে সোমাই গৈ এই কাউণ্টাৰটো দেখিছে যে ইয়াতে মই টিকেটটো কাটি ল'লোঁ আৰু এইফালে দেখিছেনে ইমান ধুনীয়াকৈ টাববিলাক সজাই থোৱা আছে ফুলৰ পুলিবিলাক। গুড ইভিনিং, মই এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই আহিছোঁ ব্লজম এক্সটিকা ডিব্ৰুগড়ৰ। বহুত সময়ৰ পৰা আহিম ভাবি আছিলোঁ, সকলো আচলতে আহিয়ে থাকে। আৰু আজি ফাইনেলি আহি গ'লোঁ ন, খালি লেট হ'ল আৰু পংকজৰ ডিউটিৰ পৰা আজৰি হৈয়ে আহিব পাৰিছোঁ। এয়া পংকজে চালি চাই আছে নি ছোৱালীকেইজনী ৰখি আছে, শ'ল মাছ ছোৱালী চাইছে সি জানিব। আৰু তাৰপিছত আপোনালোকক দেখাই থাকিম ধুনীয়াকৈ পৰিৱেশটো ভাল লাগিছে। বহুত সময়ৰ পৰা আচলতে আহিম ভাবি আছিলোঁ আৰু তো লাষ্টত গৈ থৈ আজি আহিলোঁ। আৰু এইফালে ফটো ছেশ্যন কৰিবলৈ এয়া দেখিছোঁ না, ধুনীয়াকৈ বহিছেগৈ ক'ত ফটো। হা মই ঠিক নাই দেই, টানিব পাৰিম নে নোৱাৰিম। তাৰপিছত লাহেকৈ আৰু ঠিক আছে, তাক তেতিয়া ফটোখিনি মাৰি লওঁ আৰু ধুনীয়াকৈ ব্লজম এক্সটিকাক, নহ'লে আকৌ আন্ধাৰ হৈ গ'লে ফটো কিনো উঠিব। আৰু এয়া ফটোকেইটা তাক মাৰি লওঁ, ফটো ছেশ্যনটো কৰি লওঁ। সৰু ল'ৰা ছোৱালী হ'লে সৰুকৈ যাব, তুমি নহবা। আমাৰ বেটিয়ে মহ উঠা জেগাত উঠিলে কিন্তু বিৰাট ভয় কৰিছে। ভয়ত চেহেৰা দেখিছে নাই কেনেকুৱা হৈ গৈছে, বিৰাট ভয় কৰিছে, বিৰাট পাব লাগিছে কৈছোঁ নহয়। ফটো চটো মাৰি আছোঁ আৰু এইফালে আচলতে একদম চাৰিওফালে বাগান আৰু একদম পূৰা ফুল, বাগানৰ মাজতে ঘৰ, বাগানৰ মাজতে ফুল আছে, ফুলনি আছে। ইয়াত উঠিছোঁ এখন ক'ত পখিলাত, পংকজ বোলে পখিলাত উঠিবলৈ লাগে চব। এইফালে পখিলাত উঠিলে পূৰা হিলি আছে এজনী পখিলা। মই এতিয়া বৰ্তমান পখিলা পেটত এখন যেনি তেনি গুচি যায়গৈ মানে। ইয়ালৈ প্ৰথম আহিছোঁ, আকৌ এদিন আহিব লাগিব বাৰু, কিন্তু আজি মানে চাবৰ কাৰণে আহিলোঁ আৰু কেনেকুৱানো জেগাডোখৰ। বহুত দিনৰ পৰা আহোঁ বুলি ভাবি আছিলোঁ, সেইকাৰণে আহিলোঁ। আৰু এইফালে চাব দেই বাগানখিনি দেখিছেনে, চাৰিওফালে সেউজীয়া পৰিৱেশ একদম চাৰিওফালে। আৰু এইবিলাক মাজে মাজে দেখিছে যে ওখ ওখকৈ ঘৰবিলাক আৰু পখিলা ঝুলনা এনেকৈ দি থোৱা আছে, যাতে মানুহবিলাকে বহি অকণমান আনন্দ উপভোগ কৰিব পাৰে। এখন বাগানৰ মাজে মাজে ঘৰ আছে, পখিলা আছে। সেইদিনা আমাৰ পখিলাজনী বহি আছে। তো এতিয়া আমি এডোখৰ পৰা ফটো ছেশ্যন কৰি আহিছোঁ, আকৌ এইফালে আহিছোঁ। আচলতে লগত আৰু কোনোবা আহিলে ভাল আৰু। তাৰপিছত মা চলাই আহিলোঁ, মাকে লৈ আহিলোঁহেঁতেন, কিন্তু মা আকৌ এতিয়া আজি সোমবাৰ একদম গা চা ধুই প্ৰাৰ্থনা কৰিবলৈ লৈছে, কিন্তু আহিব আমাক। আৰু সন্ধিয়া হ'ল, বেলেগ এদিনা মাক লৈ আহিম বাৰু। হে কি কথা কোৱা, হে মাৰিব একদম। আৰু এইবোৰ চব কি ধুনীয়াকৈ পৰ্দা দি থোৱা আছে দেখিছে। ৱাও, ইমান ধুনীয়া লাগিছে ব্লজম এক্সটিকা। আহি দেখিছেনে এইখিনি কি ধুনীয়াকৈ একদম নাৰ্জী ফুল, মানে ফুল ভাল পোৱাসকলে ইয়ালৈ আহি একদম বহুত ভাল পাব। আৰু দেখিছেনে নাৰ্জী ফুলখিনি ইমান ধুনীয়া লাগিছে। নাৰ্জী ফুল এটা হাৰ্টৰ মাজতেতো মোৰ হাৰ্টটো, তাৰ মাজতে পংকজ বহি আছে একদম। কি ক'বা, ইয়ালৈ আহি কেনেকুৱা লাগিছে? ভাগৰটো মৰি গ'ল। ইয়ালৈ আহি আপোনাৰ কেনেকুৱা লাগিছে? ভাগৰটো মৰি গ'ল, ভাগৰটো মৰি গ'ল। এইফালে নাহোঁ বুলি কৈছিলে, নাহোঁ বুলি কৈছিলে। এইফালে এতিয়া গৈ আছোঁ, দেখিছেনে? এইফালে এইটো পুখুৰীটো আমি এইডোখৰত ফটো মাৰিছিলোঁ। ইয়াত ধুনীয়াকৈ কফি চফি খাব পৰাকৈ আছে একদম। আৰু পংকজে ফটো মাৰি দিব লাগে বোলে, তো ফটোটো মাৰি লৈছোঁ। ইমান ধুনীয়াকৈ লাইটিং চলিছেনে, এতিয়া লাইটিংখিনি দি দিছে আৰু লাইটখিনি ইমান ধুনীয়া লাগিছে সঁচাকৈ। ইয়ালৈ বহুত মানুহ অহা দেখোঁ, কিন্তু সেইকাৰণে বহুত ধুনীয়া লাগে, বহুত ভাল লাগে ইয়াত আহি, আৰু মোৰো ভাল লাগিছে। আৰু ফাইনেলি ফটোটো মাৰি দিলে দাদা দুজনমান আছিলে, মাৰি দিলে ইয়াতে ফটো দুটামান, কিন্তু ফটোকপি বৰ ভাল উঠিলে ন, ৰঙা উঠিলে। সেইকাৰণে আৰু এইফালে ধুনীয়াকৈ ফটো মাৰিবলৈ এইফালে চকুও দি দিছে ফটো মাৰিবৰ কাৰণে। এইফালে পৰ্দা চৰ্দা আছে, আৰু পংকজে ফটো মাৰিবলৈ একদম ইমান উৎপাত কৰি আছে, ফটো মাৰিব লাগে খালি। ইয়াত দেখিছেনে ক'ত গ'ল, এইটো পজ দি আছে, ফটো মাৰিব লাগে বোলে।
only wind and rain. You're some kind of butterfly. Baby, you give me midnight. You whip up my appetite. Don't leave me here high and dry. Oh, well, I don't wanna jinx it, baby, and twist myself at the spine. পৰ্দা দিছে নাই পৰ্দা বাবা পদা পদা বাবা ক'লৈ গৈ আছা হাতটা আছে হাত লাইটিং হাট তোমাৰ হাত নহয় বেলেগ এটা লোহা হাতলৈ দিব লাইটিং এইটো লাইটিং হাট কেমন লাগিছে আৰু পংকজ একদম এইফালে হাৰ্টত বহি আছে ধুনীয়াকৈ হাৰ্টৰ মাজত লোহা হাৰ্টৰ মাজত বহি আছে আমাৰ বেটি এবাৰ খেলিবলৈ গৈছে মই জ্বলাই দিম নেকি তুমি পাৰিবা না চাৰি ঝুলাবলৈ এয়া অলপ জ্বলাই দিলোঁ এতিয়া জ্বলি আছে পূৰা ফাইনেলি আমি অকণমান চুলি ল'লোঁ মই মানে পংকজ নহয় মই অকণমান চুলি ল'লোঁ চাবা ভাল লাগিলে তাত চুলি বহুত ভাল লাগে তাত চুলি আকৌ সৰু সৰু ল'ৰা ছোৱালী কেইটামান কি আছে ভাবিব বুঢ়ীকেইজনী উঠি কিনো চুলি আছে আমাক উঠিব দিয়া নাই বুলি সেইকাৰণে নামি দিলোঁ আৰু এতিয়া আমি গৈ আছোঁ এই দলং এখনত উঠিবলৈ পংকজ উঠি গ'লগৈ আৰু এই ছিঙি নপৰে অ' মাই গড এনেকৈ উঠিলেচোন বহুত কিবা কিবি লাগি যায় মই নাযামেই নেকি আৰু এইবিলাক পংকজ দেখিছে নহয় এয়া দলঙত উঠিলোঁ ঐ হিলাই দিছা একদম ইমান হিলাই দিছে এজোপা গছতে বান্ধি থৈ দিছে অলপমান দলংখন চালিয়াকৈ ইয়াৰ পৰা হৈ তালৈকে বেটি উঠি আছে বৰ ৰিক্স বাঁহৰহে আৰু তামাম ৰিক্স পূৰা হিলি থাকে বেছি নাযাবি আৰু এইটো ধেৰ নহয় হৈ পৰিবি এইটো প্ৰগ্ৰাম চগ্ৰাম কৰে আৰু তাত তেওঁৰ বাৰ্থডে চাৰ্থডে হ'লে বেটি আহি আছে ওপৰ পৰা নামিছে আৰু অলপমান দলঙৰ ওপৰ পৰা ক'ত যাবি এখন বাগান চক আৰু এইফালে এইটো ডিব্ৰুগড় ধুনীয়াকৈ লিখা আছে আৰু এইফালে ফটো ছেশ্যন কৰিয়ে আছে আৰু আমি নামি আহিলোঁ এইফালে বাচ্ছা কেইটামান উঠি আছেগৈ দলঙত গৈ হিলাই দিছে দেখিছে কেনেকৈ এইফালে পংকজ ৰখি আছে আৰু এইফালে অলপ ফুল চুল অলপ চাওঁগৈ আৰু চাই কৰি সেইখিনি ওলাই যাম আছে গ্ৰীণ হাউচ চব গ্ৰীণ আছে সেইটো কাৰণে ইয়াত গ্ৰীণ হাউচ লিখা আছে লগতে লিখা আছে নট ফৰ চেল তাৰমানে বিক্ৰীৰ কাৰণে নহয় ইয়াত ধুনীয়াকৈ ৰখা হয় আৰু এইখিনি নাৰ্চাৰীখন ইমান ধুনীয়াকৈ ৰাখি থৈছে দেখিছে না আৰু এই ফুলখিনি যে দেখিছে ইয়াত ধুনীয়া ধুনীয়াকৈ সজাই থোৱা আছে
সেইখিনি সকলো বিক্ৰীৰ কাৰণে ৰখা হৈছে। আপোনালোকে কোনোবাই যদি ল'ব বিচাৰে ইয়াৰ পৰা ফুলৰ পুলি লৈ যাব পাৰে আৰু তাতে ছোৱালী এজনী ভণ্টি এজনী থাকেই মানে আৰু তাইকে সুধিবা, তাতে কাউণ্টাৰতে বহি থকা কাৰোবাক সুধিলেই গম পোৱা যায় মানে দাম কেনেকৈ কি। ইয়াৰ পৰা বিভিন্ন ধৰণৰ ফুলৰ পুলি পোৱা যায় ইয়াত। বহুত ধুনীয়া ধুনীয়া লাগিলে। মই অনা নহ'লে পাছত গৈ আনিম আকৌ আৰু এতিয়া নলওঁ আৰু, কিন্তু আপোনালোকক দেখুৱালোঁ আৰু কোনোবাই আপোনালোকে ফুল বা ভাল পোৱা বহুত আছে ন এনেকুৱা, তো আপোনালোকে ফুলৰ পুলি ইয়াৰ পৰাই নিব পাৰে আৰু ধুনীয়াকৈ। আৰু এইফালে পংকজে কি চাই আছে চাওঁ বলকচোন। এইফালে এইকেইটা কবি পাত কিট কৰি কবি পাত কিট কৰি আছে। শহাপহু বুলি কয় এইটা হয়না নে শহাপহু ভাইটি? এইটা হয়না নে শহাপহু? শহাপহু। অঁ, এই ইংলিছত কি বুলি কয় এইটো? জানে দেই। তোমাৰ ঘৰ ক'ত? কুমাৰ নিচিকা পৰা আহিছা? কাৰ লগত আহিছা? হয় নি? অঁ, এইফালে পানীখিনি আছে, তাৰ লগতে কাছও আছে। কাছটো খালি পানীত নাই, ওপৰত ৰখি আছে। ঠাণ্ডা লাগিছে কাছটো, সেইটো কাৰণে পানী ওপৰত আছেগৈ। এইফালে চব একদম ব্লু হৈ আছে, ধুনীয়াকৈ পানী। আমাৰ বেটীয়ে টাপ চাই আছে। টাপ কি পুলি ৰুব নাজানো আৰু 20% ডিছকাউণ্ট। আৰু ফাইনেলি আমি যাবলৈ ওলালোঁ আৰু এখন গেট, মেইন গেট। ইয়াতে গাড়ী চাড়ী পাৰ্কিং কৰিবলৈ জেগা আছে, দেখিছে নহয়, পাৰ্কিং কৰি থৈছে। আৰু ফাইনেলি আমি যাবলৈ ওলালোঁ, কাৰণ মাৰ ওচৰত সোমাব লাগিব। সোমাই কৰি আকৌ যাবগৈ লাগিব কাইলৈ, কাৰণ পংকজৰ মৰ্ণিং ডিউটি আছে। সেইকাৰণে মাৰ ওচৰত সোমাওঁগৈ আৰু এতিয়া আকৌ মাক দেখাই দিমগৈ। পটককৈ যি পাৰোঁ অকণমান আপোনালোকক দেখাই দিলোঁ আৰু, বেয়া চেয়া নাপাব দেই। এতিয়া তেনেহ'লে একেবাৰে মাৰ লগত গৈ লগ পাই আছোঁ। ব্লুজন এক্সটিকৰ পৰা আহি পালোঁহি। এতিয়া বৰ্তমান মাহঁতৰ ৰুমতে আছোঁ। চাহ তাহ খালোঁ বাৰু। চাহ তাহ খাই বৈ এতিয়া ভাতটো খাই যাব আছে। ভাতটো খাই বৈ যাম। তো আমাৰ বেটীয়ে কামত লাগি আছে পূৰা। বলক কিনো কৰিছে চাব। আমাৰ বেটীয়ে চব্জি কাটি আছে। চব্জি হৈ গ'ল, এতিয়া বনাম। মায়ে চালাড বনাই আছে। সোমবাৰ যে সেইকাৰণে নিৰামিষ খাদ্য খাম। মায়ে চালাড বনাই আছে পূৰা। এই বিটটো গোটাকৈ কাটি দিয়া আকৌ। আমাৰ খানা অলৰেডি ৰেডি হৈ গৈছে অলম'ষ্ট। আপোনাৰ এইখিনি চালাড আৰু এয়া ভাত বাঢ়িলে আৰু খানা ক'ত লগাইছে বলক চাব। ইয়া আমাৰ খানা, এয়া আমাৰ ৰেডি ভাইয়া। আমাৰ এতিয়া খানা ৰেডি হৈ গ'ল। এইফালে ধুনীয়াকৈ ৰেডি ভাই। और आज खाना में भाई बनाया है ये दाल, और सब्ज़ी मैंने बनाया, और चावल बनाया माँ ने, और ये सलाद बनाया माँ ने, और ये बैंगन का फ्राई रेड्डी भाई ने। चेहरा दिखा दीजिए। बर्तन पप्पू धोएगा। आज पंकज ने कुछ भी नहीं किया, आज सिर्फ आराम से खा रहा है, कोई भी हेल्प नहीं, क्योंकि आज हम हैं मम्मी जी के घर पे। यहाँ से जाएंगे अभी घर पे, क्योंकि कल पंकज जी का ड्यूटी है मॉर्निंग और इवनिंग में। ठीक है, अभी तो फिर हम खाना खा लेते हैं। केनेगा लगे? हाँ, मज़ा लगे। रेड्डी भाई कैसा लग रहा है? चलेगा। हिंदी के लिए कैसे कर दिया? हिंदी में आज इसलिए बोल रहा हूँ गाइस, क्योंकि हमारा रेड्डी भाई है कहाँ का? उड़ीसा का? कहाँ का है? मैं भूल गई। आंध्र प्रदेश का है। आसामी समझता है थोड़ा बहुत, लेकिन फिर भी मैं हिंदी बोल অকণমান গম পাতে। আৰু মই ইয়াত খাম, আমি ইয়াতে খাম আৰু তলতে বহি খাম। সিহঁতক টেবুলত দি দিছোঁ ধুনীয়াকৈ। তেনেহ'লে ভাতকেইটা খাই লৈছোঁ। আপোনালোকে নাভাবিব আকৌ ভাত বাহিৰত খাইছোঁ বুলি। ভাত কেলৈ বাহিৰত খাইছোঁ মানে মানুহ ভিতৰতে টেবুল চেবুল আকৌ ভৰাব লাগিব, সেইবোৰ কৰিব নালাগে আৰু এতিয়া বাহিৰতে খাই দিছোঁ। আমি পিকনিকৰ নিচিনাই ভাল পাওঁ না। মায়ে খাবলৈ ল'লে, তো ময়ো খাই লওঁ আৰু তেনেহ'লে খাই বৈ লগ পাই আছোঁ। ভাত পানী খাই আজৰি হৈ গ'লোঁ। এতিয়া বাচন চাচন ধুই আজৰি আৰু এতিয়া ৰুমলৈ যাবলৈ একদম আজৰি হৈ লৈছোঁ। আৰু ভাতটো খাই খুবেই ভাল লাগিলে। ওচৰৰে ভাইটোৱে দাদাটোৱে বনালে, মানে দাইল বনাইছে, ইমান টেষ্টি দাইল বনাইছে আৰু কৈছোঁ নহয়, বহুত ধুনীয়া দাইল বনাইছে। তো খাই ল'লোঁ ভাত। ফাইনেলি আমি আহি ৰুম পাই গ'লোহি। এয়া দেখিছেনে, আঁঠুৱা চাঠুৱা লগাই ল'লোঁ, কাপোৰ চাপোৰ চেঞ্জ কৰি আজৰি হৈ ল'লোঁ। সেইকাৰণে কাপোৰ চাপোৰ চেঞ্জ কৰি ল'ম, তাৰপিছতে আৰু আপোনালোকৰ মাজলৈ আহিম। সেইকাৰণে আৰু এইফালে পংকজে একদম খুব কাঢ়িছে, কফ চিৰাপ খাই আছে একদম। ঠাণ্ডা লাগি গ'ল বোলে।
আহেনে আহি হৈছে বুঢ়া কাহ মাৰি দিছে। আৰু আপোনালোকে ভাত পানী খালেনে বাৰু ৰাতিৰ? এতিয়া বাজিছে 10টা বাজি গৈছে আৰু আমি তাতে খাই বৈ আজৰি হৈ আহিলোঁ আৰু কাৰণ আপোনালোকক দেখালোঁ আৰু সকলোখিনি আৰু বিশেষ কৈ নাপালোঁ আৰু এতিয়া ৰাতিও হ'ল আৰু পংকজৰ কাইলৈ মৰ্ণিং ডিউটি আছে, সেইকাৰণে মৰ্ণিং ইভিনিং কিবা কি ডিউটি আছে আৰু পাহৰিলোঁ আৰু তো তেতিয়াহ'লে ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰিছোঁ। আৰু ভিডিঅ'টো অকণমান আপোনালোকৰ আজি বেলেগ কিবা এটা দেখালোঁ, তো চাই পেলানি ভাল পাব বুলি আশা কৰিলোঁ। আৰু চাই যদি ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগত থকা বেল একাউণ্টটো বজাই দিব যাতে মই আহিবলগীয়া নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে পাই থাকে। আৰু এতিয়ালৈ তেনেহ'লে আৰু বাই বাই, গুড নাইট, লাভ ইউ Guys, good night. ভিডিঅ'টো চাব কৈ দিয়া আমাৰ ভিডিঅ'টো চাব দেই। আৰু ছাবস্ক্ৰাইব কৰিব। আৰু যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাইছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ছাপোৰ্ট কৰিব। তেতিয়ালৈ বাই বাই, তেনেহ'লে গুড নাইট, লাভ ইউ গাইজ।